হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু আমাৰো ভালেই। গোটেইকেইটাই আমি আজি ৰাস চাবলৈ যাম। চাওক, সাজি কাচি ওলাইছোঁ আৰু আপোনালোককো অলপমান দেখুৱাম বুলি ভাবিছোঁ। বলকচোন এতিয়া যাওঁ ৰাস চাবলৈ। আহি পালোঁ ফ্ৰেণ্ডছ। এয়া চাওকচোন, মানুহ ইনাম হৈছে আৰু দোকানবিলাকতো মানুহ ৰৈ আছে। সকলোৱে ৰাস চাবলৈ ভাল পায় ফ্ৰেণ্ডছ, আৰু লগতে দোকান পাহাৰবোৰ চাই। এয়া হৈছে গণেশগুৰিৰ পাব্লিক হেল্থৰ অলপমান যায়ে জাপৰি গগৈৰ ৰাস। এয়া হৈছে ৪৭তম ৰাস মহোৎসৱ। বছৰত আমি এবাৰ আহোঁৱেই ফ্ৰেণ্ডছ, আহি ভালে লাগে। এয়া হৈছে মোৰ মানুহজন আৰু ল'ৰা ছোৱালী দুয়োটাকে ৰাস দেখুৱাই আছে। পৰিৱেশটো চালে যে বহুত ভাল লাগে আৰু বহুত গান বজনা হৈ আছে ফ্ৰেণ্ডছ। মই চাউণ্ডটো নোহোৱা কৰি থৈছোঁ। মনটো বহুত ভাল লাগি আছে আৰু মই ইহঁতক কেমেৰা কৰি আছোঁ। সিহঁতে চাই আছে, একফালৰ পৰা চাই আছে ফ্ৰেণ্ডছ। আপোনালোকে বাৰু চালেনে ৰাস? মোৰ ভিডিঅ'টো আপোনালোকে চাবচোন অলপমান, যোনে যোনে চাব পৰা নাই। এইটো হৈছে মেইন মন্দিৰটো। এইটো মন্দিৰত সকলোৱে সেৱা টকা পইচা দিছে, সেৱা লৈছে আৰু ফুট লৈছে। মোৰ মানুহজনেও ইয়াত ফুট ল'ব ফ্ৰেণ্ডছ। এয়া ফুট লৈ আছে। চাওক, এইটো মেইন মন্দিৰ হয়। ৰাস বুলি ক'লেই মনত বহুত আনন্দ ফ্ৰেণ্ডছ। অলপমান বহিছোঁ ফ্ৰেণ্ডছ। এয়া বহুত মানুহ, বহুত মানুহ, কম ঠাই, বহুত মানুহ। পাঠশালা, নলবাৰী এইবিলাকত বহুত মানুহটো হয়ে, ঠাইও বহুত। আমাৰ ইয়াতে কম ঠাই, বহুত মানুহ। চাওকহে ফ্ৰেণ্ডছ, পাপাকে যেন নাজানেহে ছোৱালীজনীয়ে শিকাই দি আছে কোন হয় বুলি। ল'ৰাজনে ঘোঁৰাত উঠিছে ফ্ৰেণ্ডছ। এই য়েল্ল' কালাৰ হালধীয়া এইটো ঘোঁৰাত উঠিছে। বেছি অহা নাই ফ্ৰেণ্ডছ, মাত্ৰ 2খন না 3খনহে আহিছে। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমান দীঘল নকৰোঁ, গতিকে এইখিনিয়ে দেখালোঁ। আপোনালোকে চাব, মোৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব।